নমস্কাৰ, আশা কৰো আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত এটা ইম্পৰ্টেন্ট টপিক আলোচনা কৰিম, এনিমিয়া বা ৰক্তহীনতাৰ বিষয়ে। কি কি কাৰণে মানুহৰ এনিমিয়া বা ৰক্তহীনতা হয়, এনিমিয়া হলে কি কি লক্ষণে দেখা দিয়ে আৰু কেনেকুৱা ধৰণৰ খাদ্যক নেচাৰেল আইৰণ টনিক বুলি ক'ব পাৰি, এনেকুৱা বহুতো ইম্পৰ্টেন্ট কথা আজি আলোচনা কৰিম, যিবোৰ সকলোৱে জনাটো দৰকাৰ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব, শ্বেয়াৰ কৰিব যাতে আনৰো সহায় হয়। তেনেহলে ভিডিঅ'টো দেৰি নকৰো, আৰম্ভ কৰো আহক। আমাৰ তেজত যেতিয়া হিমোগ্লোবিনৰ পৰিমাণ কমি যায় তাকে কোৱা হয় এনিমিয়া বা ৰক্তহীনতা। আমাৰ তেজৰ ৰং ৰঙা কিয় হয় জানেনে? আমাৰ তেজত থকা RBC বা ৰঙা তেজৰ কণিকাত থকা হিমোগ্লোবিনৰ কাৰণেই আমাৰ তেজৰ ৰং ৰঙা হয়। আৰু RBCৰ মুখ্য কাম কি জানেনে? আমাৰ দেহৰ প্ৰতিটো কোষতে অক্সিজেন ছাপ্লাই কৰা বা অক্সিজেনৰ যোগান ধৰা আৰু কোষত উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড হাঁওফাওলৈ কঢ়িয়াই অনা। গতিকে কেনেবাকৈ যদি তেজত হিমোগ্লোবিনৰ পৰিমাণ কমি যায় তেতিয়া আমাৰ কোষে পৰ্যাপ্ত পৰিমাণে অক্সিজেন নাপায়, তেতিয়া নানা ধৰণৰ বেমেজালিৰ সৃষ্টি হয়। RBC বা ৰঙা তেজৰ কণিকাৰ গঠনৰ বাবে প্ৰধানকৈ প্ৰয়োজন হয় আইৰণ, ফলেট আৰু ভিটামিন B12। এনিমিয়া হোৱাৰ কাৰণ বহুত আছে, তাৰ ভিতৰত প্ৰথম প্ৰধান কাৰণটো হৈছে আইৰণ ডেফিচিয়েঞ্চি বা আইৰণৰ অভাৱ। আইৰণ ডেফিচিয়েঞ্চি দুটা কাৰণত হ'ব পাৰে। এটা হৈছে কম পৰিমাণে আইৰণযুক্ত খাদ্য খোৱাটো, আৰু 2 নম্বৰ কাৰণটো হৈছে পৰ্যাপ্ত পৰিমাণে আইৰণযুক্ত খাদ্য খোৱাৰ পিছতো যদি কিবা কাৰণত আমাৰ দেহে সেই আইৰণখিনি ভালদৰে শোষণ কৰিব নোৱাৰে, অৰ্থাৎ আইৰণৰ শোষণটো যদি ভালদৰে নহয়, তেতিয়াও আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হ'ব পাৰে। 2 নম্বৰ কাৰণটো হৈছে ভিটামিন B12 বা ফলেটৰ ডেফিচিয়েঞ্চি। ভিটামিন B12 বা ফলেট বা দুইটাৰে ডেফিচিয়েঞ্চিৰ কাৰণে যি এনিমিয়া হয় তাক কোৱা হয় মেগালোব্লাষ্টিক এনিমিয়া। ভিটামিন B12 যুক্ত খাদ্য খোৱাৰ পিছতো কেতিয়াবা ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হয় কেইবাটাও কাৰণত। 1 নম্বৰ কাৰণটো হৈছে আমাৰ ক্ষুদ্ৰান্তৰ বেৰত ইন্ট্ৰিনচিক ফেক্টৰ নামৰ এটা বস্তু থাকে, যিয়ে আমি খোৱা খাদ্যৰ পুষ্টিগুণৰ লগতে ভিটামিন B12ৰ শোষণত বা এবজৰ্পশ্যনত সহায় কৰে। যদি কিবা কাৰণত এই ইন্ট্ৰিনচিক ফেক্টৰৰ পৰিমাণটো কমি যায়, তেতিয়া খাদ্যৰ পুষ্টিগুণৰ লগতে ভিটামিন B12ৰ এবজৰ্পশ্যন বা শোষণটো কমি যায়, আৰু তেতিয়া ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হয় আৰু এনিমিয়া হয়। আৰু এই এনিমিয়া কোৱা হয় পাৰ্নিচিয়াছ এনিমিয়া। আৰু কিছুমান বহুত কাৰণত ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হ'ব পাৰে, যেনে পেইন কিলাৰ খোৱাৰ ফলত যদি গেষ্ট্ৰিক আলচাৰ হয় তেনে ক্ষেত্ৰতো ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হ'ব পাৰে। কিছুমান অন্ত্ৰ বা ইণ্টেষ্টাইনৰ বেমাৰৰ ফলতো ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হ'ব পাৰে। চিলিয়াক ডিজিজ নামৰ এটা বেমাৰ আছে, সেই বেমাৰটোৰ ফলতো ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হ'ব পাৰে, বা গেষ্ট্ৰিক আলচাৰ, পেপটিক আলচাৰ ভুগি থকা ব্যক্তিৰো ভিটামিন B12ৰ ডেফিচিয়েঞ্চি হ'ব পাৰে। গৰ্ভাৱস্থাত গৰ্ভৱতী মহিলাসকলৰ দেহত ফলিক এচিড বা ফলেটৰ ডেফিচিয়েঞ্চি হয়, সেইকাৰণে প্ৰথম 3 মাহত তেওঁলোকক ফলিক এচিডৰ ছাপ্লিমেণ্ট খাবলৈ দিয়া হয়। কিছুমান বিশেষ বেমাৰতো ৰক্তহীনতা বা এনিমিয়া থাকিব পাৰে, যেনে যাৰ ডায়েবেটিছ আছে তেওঁলোকৰো কেতিয়াবা এনিমিয়া হ'ব পাৰে, যাৰ কেঞ্চাৰ আছে তেওঁলোকৰো কেতিয়াবা এনিমিয়া হ'ব পাৰে, যাৰ ক্ৰনিক কিডনি ডিজিজ আছে অৰ্থাৎ যাৰ কিডনি বিকল হৈছে তেওঁলোকৰো কেতিয়াবা এনিমিয়া হ'ব পাৰে, যাৰ ক্ৰনিক লিভাৰ ডিজিজ আছে অৰ্থাৎ যাৰ পুৰণি লিভাৰৰ বেমাৰ আছে তেওঁলোকৰো কেতিয়াবা এনিমিয়া থাকিব পাৰে, যাৰ ৰিমটইড আৰ্থ্ৰাইটিছ বা বাত বিষ আছে তেওঁলোকৰো কেতিয়াবা এনিমিয়া থাকিব পাৰে। আৰু বয়স হ'লে স্বাভাৱিকতে মানুহৰ এনিমিয়া বা ৰক্তহীনতা হ'ব পাৰে। বন মেৰু বা হাড়ৰ মজ্জাৰ বিসংগতিৰ বাবেও ৰক্তহীনতা বা এনিমিয়া হ'ব পাৰে। কেতিয়াবা বংশগতি বা জেনেটিক কাৰণতো এনিমিয়া বা ৰক্তহীনতা হ'ব পাৰে, যেনে থেলাচেমিয়া আৰু চিকল চেল এনিমিয়া। যদি কিবা কাৰণত আমাৰ দেহৰ পৰা অত্যাধিক হাৰত ৰক্তক্ষৰণ বা ব্লিডিং হয় তেনে ক্ষেত্ৰতো এনিমিয়া হ'ব পাৰে, যেনে এক্সিডেণ্ট হ'লে ৰক্তক্ষৰণ বা ব্লিডিং বেছি হ'লে এনিমিয়া হ'ব পাৰে, বা যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত ৰক্তক্ষৰণ বা ব্লিডিং বেছি হয় তেনে ক্ষেত্ৰতো তেওঁলোকৰ এনিমিয়া থাকিব পাৰে। আলচাৰেটিভ কলাইটিছ নামৰ বেমাৰটোত যদি পায়খানাৰ লগত ৰোগীৰ বেছিকৈ ব্লিডিং হয় বা তেজ যায় তেনে ক্ষেত্ৰতো এনিমিয়া হ'ব পাৰে, বা যিসকল পাইলছ ৰোগী বা অৰ্শ ৰোগীৰ পায়খানাৰ লগত ৰেগুলাৰ তেজ যায় তেনে ক্ষেত্ৰতো এনিমিয়া হ'ব পাৰে, বা মেলিনা ৰোগীৰো ৰক্তহীনতা বা এনিমিয়া হ'ব পাৰে, বা এনেকুৱা বহুত কাৰণত ৰক্তক্ষৰণ হৈ এনিমিয়া বা ৰক্তহীনতা হ'ব পাৰে। যদি কিবা কাৰণত সময়ৰ আগতে RBC বা ৰঙা তেজৰ কণিকা ধ্বংসপ্ৰাপ্ত হয় তাৰ কাৰণে যি এনিমিয়া হয় তাক কোৱা হয় হেমোলাইটিক এনিমিয়া। হেমোলাইটিক এনিমিয়াৰ কাৰণ বহুত আছে, যেনে ভাইৰেল হেপাটাইটিছৰ কাৰণে হ'ব পাৰে, ডেংগুৰ কাৰণে হ'ব পাৰে, টিউমাৰৰ কাৰণে হ'ব পাৰে, সাপে খুটাৰ বাবে হ'ব পাৰে, বা কিছুমান দৰৱৰ ছাইড ইফেক্টৰ কাৰণে হ'ব পাৰে।
এনিমিয়া বা ৰক্তহীনতা হলে কি কি লক্ষণে দেখা দিয়ে? যাৰ ৰক্তহীনতা বা এনিমিয়া থাকে তেওঁলোকে কম কাম কৰিলেও বেছি ভাগৰুৱা অনুভৱ কৰে, তেওঁলোক খুব দুৰ্বল হয়, মাংসপেশীবিলাক কমজোৰ হয় বা দুৰ্বল হয়। কেতিয়াবা তেওঁলোকৰ মূৰৰ বিষ হ'ব পাৰে, কেতিয়াবা তেওঁলোকৰ মূৰ ঘূৰণিও হ'ব পাৰে। যাৰ এনিমিয়া থাকে তেওঁলোকৰ স্কিন, নখ, চকুৰ পতা আৰু দাঁতৰ আলুৰ ৰং হেতা পৰি যায়, কেতিয়াবা চুলিও সৰিব পাৰে আৰু নখবিলাক ছিঙিও যাব পাৰে। কেতিয়াবা কাণৰ গুমগুমনি হ'ব পাৰে, উশাহবিলাক চুটি চুটি হ'ব পাৰে, হাত ভৰি জিনজিনাব পাৰে বা হাত ভৰি কেতিয়াবা চেঁচা হ'ব পাৰে। কিছুমান এনিমিয়া ৰোগীৰ হাৰ্ট ৰেট বঢ়াৰ কাৰণে বুকুৰ ধপধপনি বাঢ়ি যায় আৰু কিছুমানৰ হাইপাৰ পিগমেণ্টেশ্যন হয়, অৰ্থাৎ স্কিনখন ক'লা পৰি যায়। এই লক্ষণবিলাক যদি দেখা পায় তেন্তে আপোনালোকে অতি সোনকালে ডাক্তৰৰ পৰামৰ্শ লৈ তেজৰ পৰীক্ষা নিৰীক্ষা কৰাই এনিমিয়া আছে নাই কনফাৰ্ম হৈ লওক। আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া আমাৰ দেশত খুব কমন বা খুব বেছিকৈ হয়। সেইকাৰণে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহ'বৰ কাৰণে বা দূৰ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ নেচাৰেল আইৰণ টনিক আছে সকলোৱে জনাটো দৰকাৰ। কাৰণ আইৰণ ডেফিচিয়েঞ্চি নহ'বৰ কাৰণে বা দূৰ কৰিবৰ কাৰণে যিবিলাক আৰ্টিফিচিয়েল ছাপ্লিমেণ্ট খোৱা যায় সেইবিলাকতকৈ নেচাৰেল ফুড চ'ৰ্চবিলাক খুব উপকাৰী। প্ৰথমবিধ আইৰণ টনিক হৈছে মাছ, মাংস, কণী আদি আমিষ খাদ্য। এই আমিষ খাদ্যবিলাকত থকা হিম নামৰ আইৰণটো আমাৰ দেহে ভালদৰে শোষণ কৰিব পাৰে, সেইকাৰণে আটাইতকৈ ভাল উৎস বুলি কোৱা হয়। কিন্তু আইৰণ বেছি আছে বুলি এনেকুৱা আমিষ খাদ্যবোৰ বেছিকৈ খাব নালাগে, কাৰণ অন্যান্য কিছুমান সমস্যাও আহিব পাৰে। 2 নম্বৰ নেচাৰেল আইৰণ টনিকটো হৈছে কেইবিধমান বিশেষ শাক। প্ৰায় সকলোবিলাক শাকতে আইৰণ পোৱা যায়, কিন্তু কচু শাক, জিলমিল শাক, পালেং শাক, মেথি শাকত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। গতিকে এই শাক কেইবিধ যিটো ছিজনত বা যিকেইটা ছিজনত পোৱা যায় সেই সময়ত যদি খোৱা যায় তেতিয়া সহজতে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহয়। 3 নম্বৰ নেচাৰেল আইৰণ টনিকটো হৈছে ভিটামিন চি যুক্ত খাদ্য। কিন্তু ভিটামিন চি যুক্ত খাদ্য কিয় আইৰণ টনিকৰ লগত তুলনা কৰিব পাৰি? কাৰণ ভিটামিন চি আৰু আইৰণৰ এটা ওতঃপ্ৰোত সম্বন্ধ আছে। আমাৰ খাদ্যত থকা আইৰণৰ শোষণ দেহে তেতিয়াহে ভালকৈ কৰিব পাৰে যদি আমাৰ দেহত পৰ্যাপ্ত পৰিমাণে ভিটামিন চি থাকে। যদি কেনেবাকৈ আমাৰ দেহত ভিটামিন চিৰ ডেফিচিয়েঞ্চি হয় তেতিয়া আমি আইৰণযুক্ত খাদ্য খালেও লাভ নাই, কাৰণ খাদ্যত থকা আইৰণখিনি দেহে ভালদৰে শোষণ কৰিব নোৱাৰে। সেইকাৰণে ভিটামিন চি যুক্ত খাদ্য নিয়মীয়াকৈ ভালকৈ খালে আইৰণৰ ডেফিচিয়েঞ্চি নহয় বা এনিমিয়া নহয়। ভিটামিন চি যুক্ত খাদ্য বুলি ক'লে প্ৰায় সকলোবিলাক টেঙা ফলতেই ভিটামিন চি পোৱা যায় আৰু সকলোবিলাক শাক-পাচলি বা সেউজীয়া শাক-পাচলিবিলাকত ভিটামিন চি পোৱা যায়। তাৰ উপৰিও আমলখিত প্ৰচুৰ পৰিমাণে আইৰণ থাকে আৰু নেমুতো প্ৰচুৰ পৰিমাণে আইৰণ থাকে। গতিকে এনেকুৱা খাদ্যবোৰ খাই থাকক, কেতিয়াও ভিটামিন চি ডেফিচিয়েঞ্চি নহয় আৰু আইৰণ ডেফিচিয়েঞ্চিও নহয়। 4 নম্বৰ নেচাৰেল আইৰণ টনিকটো হৈছে কিছুমান বিশেষ শুকান ফল আৰু কিছুমান বিশেষ গুটি। শুকান ফলৰ ভিতৰত খেজুৰ আৰু কিচমিচে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া সহজতে দূৰ কৰে। দিনে 1 বা 2টা খেজুৰ খালে সহজতে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহয়। ঠিক তেনেকৈ 10টামান কিচমিচ ভালদৰে ধুই এগিলাচ পানীত ৰাতি তিয়াই ৰাখিব লাগে আৰু ৰাতিপুৱা কিচমিচকেইটা পানী গিলাচৰ সৈতে চুবাই খাব লাগে। তেতিয়া সহজতে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহয় বা হ'লেও সোনকালে দূৰ হয়। গুটিৰ ভিতৰত ৰঙালাও গুটি, তিল আৰু তিচি গুটি বা ফ্লেক্সিডতো প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। 5 নম্বৰ নেচাৰেল আইৰণ টনিকটো হৈছে কিছুমান দাইলজাতীয় শস্য। মচুৰ দাইল, ৰঙা বুট, কাবেলি বুট, ৰাজমাহ আদিত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। গতিকে দৈনন্দিন খাদ্য তালিকাত এনেকুৱা দাইলজাতীয় খাদ্যবোৰ ৰাখিলে সহজতে আইৰণ ডেফিচিয়েঞ্চি নহয়। 6 নম্বৰ নেচাৰেল আইৰণ টনিক হৈছে অসমৰ কেইবিধমান থলুৱা ফল। ডালিম, মধুৰি, পনিয়ল আদি অসমৰ থলুৱা ফলবোৰত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। গতিকে ছিজনৰ টাইমত এই ফলবিলাক খালে সহজতে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহয়। ডালিম অৱশ্যে সকলো ছিজনতে পোৱা যায়, গতিকে ডালিম খালে সহজতে এনিমিয়া নহয়। 7 নম্বৰ নেচাৰেল আইৰণ টনিক হৈছে শীতকালত হোৱা দুবিধ বিশেষ পাচলি। ব্ৰকলি আৰু বিটত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়। গতিকে শীতকালত এই দুবিধ পাচলি খালে সহজতে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহয়। আৰু বহুতো খাদ্য আছে য'ত প্ৰচুৰ পৰিমাণে আইৰণ থাকে। গতিকে থলুৱা শাক-পাচলি আৰু ফল-মূলবিলাক খাই থাকিলে সহজতে আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া নহয়। ঠিক তেনেকৈ ভিটামিন B12 আৰু ফলেটযুক্ত খাদ্য খাই থাকিলেও সহজতে এনিমিয়া বা ৰক্তহীনতা নহয়। আৰু ৰক্তহীনতাৰ কাৰণ যিহেতু বহুত আছে, গতিকে প্ৰথমতে কাৰণবিলাক জানি লৈ তাৰ চিকিৎসা যদি সঠিক সময়ত সঠিক নিয়মত কৰা যায় তেতিয়া আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হওক বা যি এনিমিয়া হওক সেইবিলাকৰ চিকিৎসা কৰাটো সম্ভৱ হয়। গতিকে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।